ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে বনৰীয়া হাতীৰ উপদ্ৰৱ। বনৰীয়া হাতীয়ে নিৰ্বিঘ্নে দিনে নিশাই জনাঞ্চলত প্ৰৱেশ কৰি চলাই গৈছে ধ্বংস কাৰ্য। এই দৃশ্যাংশসমূহ আপোনালোকে দেখিলে বুজিব পাৰিব যে আচলতে বনৰীয়া হাতীৰ কি ধৰণৰ যি সন্ত্ৰাস সেয়া উদ্বেগজনকভাৱে দিনক দিনে বৃদ্ধি পাইছে। চাওক, এটা পৰিয়ালৰ বাসগৃহৰ চৌহদত কিদৰে বনৰীয়া হাতীৰ এটা বৃহৎ জাকে এনেদৰে সন্ত্ৰাস চলাই উপদ্ৰৱ চলাই ভাঙি চূৰ্ণ বিচীৰ্ণ কৰিছে সকলো সামগ্ৰী। দমকল পৰ্যন্ত ভাঙি দিছে, মূৰ্তি দেৱী প্ৰতিমাও ভাঙি দিয়া পৰিলক্ষিত হ'ল। দমকল কিদৰে ভাঙি দিছে আপোনালোকে চাওক। আচবাবসমূহ সম্পূৰ্ণৰূপে তছনছ কৰিছে, সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত কৰিছে। দৃশ্যাংশসমূহ দেখি আছে আপোনালোকে। এই বিশেষ খবৰটি লৈ মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালা আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত হৈ আছে যে গোৱালপাৰা জিলাৰ সমান্তৰালকৈ কামৰূপৰ বকৰ বিভিন্ন প্ৰান্তত এতিয়া বনৰীয়া হাতীৰ যি সন্ত্ৰাস, যি উপদ্ৰৱ সেয়া দিনক দিনে ভয়াৱহভাৱে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। আৰু তাৰ মাজতে এনেদৰে এটা ঘটনা সংঘটিত হ'ল বকো আৰক্ষী থানাৰ অন্তৰ্গত বন্দাপাৰাৰ খাটাজুলিত। আৰু স্ক্ৰীণত দেখি আছে আপোনালোকে বৃদ্ধগৰাকী। সেই বৃদ্ধগৰাকীৰে এই আছিল বাসগৃহ, তিনিটাকৈ বাসগৃহ ভাঙি সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত কৰিছে। কিদৰে বনৰীয়া হাতীয়ে তেওঁৰ বাসগৃহ ধ্বংসস্তূপত পৰিণত কৰিলে তেওঁৰ মুখেৰে শুনাম আপোনালোকক, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ দেখুৱাই লৈছোঁ। এই দৃশ্যাংশসমূহ দেখিলে আপোনালোকে বুজিব পাৰিব যে আচলতে বনৰীয়া হাতী খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি কিদৰে জনাঞ্চলত উপদ্ৰৱ চলাইছে, ধ্বংস কাৰ্য চলাইছে, সেয়া এই দৃশ্যাংশসমূহ দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব। বন্দাপাৰা আৰু বকো আৰক্ষী থানাৰ অন্তৰ্গত বন্দাপাৰাৰ খাটাজুলিৰ স্বাধীন ৰাভা, বৃদ্ধজনৰ নাম স্বাধীন ৰাভা। আৰু এই স্বাধীন ৰাভাৰ বাসগৃহ সম্পূৰ্ণৰূপে তিনিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি লণ্ডভণ্ড কৰিছে, ধ্বংসস্তূপত পৰিণত কৰিছে। সামগ্ৰীসমূহ আছিল সেয়া ভাঙি ধ্বংসস্তূপত পৰিণত কৰিছে। যি গছ গছনি আছিল, তামোল গছ আদিকে কৰি বিভিন্ন ধৰণৰ বিবিধ গছসমূহ ভাঙি চুৰমাৰ কৰাটো পৰিলক্ষিত হৈছে। দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰিছে স্বাধীন ৰাভা তথা পৰিয়ালৰ লোকৰ। তেওঁলোকে আনৰ ঘৰত আশ্ৰয় লৈ থাকিবলগীয়া হৈছে। বন বিভাগৰ লোক উপস্থিত হৈছে। তেওঁলোকে যি প্ৰাথমিক বুজ, সেই প্ৰাথমিক বুজ লোৱা পৰিলক্ষিত হৈছে। এয়া চাওক, দেৱী প্ৰতিমা, লক্ষীৰ দেৱীৰ প্ৰতিমা আছিল সেই স্বাধীন ৰাভাৰ বাসগৃহৰ কাষতে, সেয়াও ভাঙি পেলোৱাটো পৰিলক্ষিত হ'ল। মুঠৰ ওপৰত এতিয়া গোৱালপাৰা জিলাৰ সমান্তৰালকৈ বকোৰ বিভিন্ন প্ৰান্তৰ গয়া ৰাইজ কিন্তু আতংকময় পৰিৱেশ পৰিস্থিতিত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। কোন সময়ত বনাঞ্চলৰ পৰা ওলাই আহি বনৰীয়া হাতী তেওঁলোকক আক্ৰমণ কৰে বা তেওঁলোকৰ বাসগৃহত আক্ৰমণ কৰি ধ্বংসস্তূপত পৰিণত কৰে বা কোনো লোকক আক্ৰমণ কৰি হত্যাই কৰে, তেনেধৰণৰ এক আশংকাৰ মাজতে আচলতে এই বিভিন্ন গাঁৱৰ লোকসকলে সময় অতিবাহিত কৰি থাকিবলগীয়া হৈছে। নিশা তেওঁলোকে উজাৰ কৰি থাকিবলগীয়া হৈছে। স্বাধীন ৰাভাৰ কথাটো ভাবক যে কি ধৰণে তেওঁ এতিয়া থাকিব। তেওঁ তিনিটাকৈ বাসগৃহ ইতিমধ্যে ভাঙি সম্পূৰ্ণৰূপে লণ্ডভণ্ড কৰি দিছে। লগে লগে কৈ ল'ব বিচাৰিছোঁ আপোনালোকক যে বকোত এক বৃহৎ উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হৈছে। কিছুদিন পূৰ্বে উদ্বোধন কৰা হৈছে। যদি টিকেট লাগে আপোনালোকক স্ক্ৰীণত নাম্বাৰটো দিয়া হৈছে, তাত আপোনালোকে মেছেজ কৰি দিব। কওকচোন আপোনাৰ। স্বাধীন ৰাভা। হয়, এই জাগাখিনি কি বুলি কয়? এইটো খাটাজুলি কয়। খাটাজুলি। কি হ'ল আপোনাৰ ঘৰ চৰ দেখোন একেবাৰে নাই? এই সন্ধ্যাতে আহি হ'ল আছে, আহি কিনে ভাঙা থাকিলে আৰু কি মানুহটো নাইকিয়াই ঘৰতে কিছু। কাই ভাঙাইছে? বাবু হাতী বনৰীয়া হাতী কিমানটামান আছিল? 30টামান আছে। 30টা কাবাক আৰু 35টা দেখা পোৱা নাই, 30টামান আছে আৰু চলি আছে ইয়াৰ লগত একে আহা হেৰি 6 দিন মানে হয় আৰু 6 দিন মানে হ'ল। দিনখিনি জংঘলত থাকে আৰু ৰাতি সন্ধিয়াৰ পৰা একে কান্দিব আৰম্ভ কৰে। কালিতো কান্দি এইফালে কান্দি শুনা পাইছে, এই লগতে আহিবি গেল নহয়। লগতে আহিছে? আপুনি ক'ত আছিল তেতিয়া? তেতিয়া আছো এতিয়া আছিল। এতিয়া আছো। ভাগ্য ভাল নহ'লে মানুহকো গুৰা উঠাই থৈ গ'ল হয়। এই দি ওলাই কেনে দাউৰি গৈছো। আপোনাৰ কেইটা ঘৰ আছিল? 2টা আছিল। 2টা? তাক ঘৰে সৈতে এনেকে লাগা লাগি কৰি বান্ধা আছিল আৰু 3টা ঘৰ একেবাৰে গুড়া কৰি ঠিক আছে, নাই একে অৱস্থাই নাই। বস্তুবিলাকো ঘৰত চাফা গুড়া। দমকলো ভাঙাছে, চব বস্তু ভাঙাছে।